নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আগন্তুক দিনত অনুষ্ঠিত হ'বলগীয়া SCRT DLED প্ৰি এন্ট্ৰি টেষ্টৰ বাবে EVS আৰু জেনেৰেল সায়েন্স সেকশনৰ পৰা কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিম সো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব প্ৰথমটো প্ৰশ্ন হৈছে ৰিক্টাৰ স্কেল কোনটো প্ৰাকৃতিক পৰিঘটনাৰ তীব্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা হয় অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ সি ভূমিকম্প ৰিক্টাৰ স্কেল ভূমিকম্পৰ তীব্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা হয় পৰৱৰ্তী প্ৰশ্নটো হৈছে which forest type covers the maximum area in India ভাৰতৰ সৰ্বাধিক এলেকা কোন প্ৰকাৰৰ অৰণ্যই আৱৰি আছে অপচন 4টাৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি ক্ৰান্তীয় পৰ্ণপাতী অৰণ্য পৰৱৰ্তী প্ৰশ্নটো হৈছে মেলেৰিয়া ইজ কজড বাই which type of microorganism মেলেৰিয়া ৰোগ কোন প্ৰকাৰৰ অণুজীৱৰ দ্বাৰা হয় অপচন 4টাৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি প্ৰটোজোৱা পৰৱৰ্তী প্ৰশ্নটো হৈছে which process involves the decomposition of organic solid waste by earthworms কেঁচুৰ দ্বাৰা জৈৱিক আৱৰ্জনা পচন কৰা প্ৰক্ৰিয়াটো কি বোলা হয় অপচন 4টাৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি ভাৰ্মি কম্পোষ্টিং আপোনালোকে মনত ৰাখিব নেক্সট প্ৰশ্নটো হৈছে which of the following diseases is caused by a virus তলৰ কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা হয় অপচন 4টাৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি ডেংগু ডেংগু ৰোগটো ভাইৰাছৰ দ্বাৰা হয় আৰু অপচন এত দি আছে যক্ষ্মা অপচন সি দি আছে কলেৰা আৰু অপচন ডি দি আছে টাইফয়েড সো এই তিনিওটা ৰোগ ব্যাকটেৰিয়াৰ দ্বাৰা হয় তো আপোনালোকে মনত ৰাখিব পৰৱৰ্তী প্ৰশ্নটো হৈছে গয়টা ইজ কজড ডিউ টু দ্য ডেফিচিয়েঞ্চি অফ which mineral in our diet আমাৰ আহাৰত কোনটো খনিজ পদাৰ্থৰ অভাৱৰ বাবে গৰল ৰোগ হয় অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ বি আয়োডিন বি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট প্ৰশ্নটো হৈছে which gas is most abundant in the earth atmosphere পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গেছ আটাইতকৈ বেছি পৰিমাণে পোৱা যায় অপচন 4টাৰ ভিতৰত সি ইজ দ্য কাৰেক্ট এনসাৰ নাইট্ৰজেন পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে পোৱা গেছবিধ হৈছে নাইট্ৰজেন আপোনালোকে মনত ৰাখিব পৰৱৰ্তী প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নৰ্মেল টেম্পাৰেচাৰ অফ দ্য হিউমেন বডি অন দ্য চেলচিয়াছ স্কেলত মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান অপচন 4টাৰ ভিতৰত বি ইজ দ্য কাৰেক্ট এনসাৰ 37 ডিগ্ৰী সেলসিয়াছ পৰৱৰ্তী প্ৰশ্নটো হৈছে which type of soil is ideal for growing cotton crops কপা খেতিৰ বাবে কোন প্ৰকাৰৰ মাটি আটাইতকৈ উপযোগী অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ বি কলা মাটি কপা খেতিৰ বাবে আটাইতকৈ উপযোগী মাটিবিধ হৈছে কলা মাটি নেক্সট প্ৰশ্নটো হৈছে মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা ৰোগ নিৰাময়ৰ বাবে কোন প্ৰকাৰৰ লেন্স ব্যৱহাৰ কৰা হয় খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ বি অৱতল লেন্স বন্ধুসকল যদি আপোনালোকে এই ভিডিঅ'টোত এটা লাইক কৰা নাই তেনেহ'লে এতিয়াই এই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক কাৰণ আপোনালোকে যেতিয়া ভিডিঅ'টোত লাইক কৰে তেতিয়া মই উৎসাহ পাওঁ তেতিয়া নতুন নতুন ভিডিঅ' বনাবলৈ মই উৎসাহ পাওঁ সো ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যিসকলে DLED প্ৰি এন্ট্ৰি টেষ্টৰ কাৰণে প্ৰিপাৰেচন কৰি আছে পৰৱৰ্তী প্ৰশ্নটো হৈছে ইন which year was the Environment Protection Act enacted in India ভাৰতত কোনটো বছৰত পৰিৱেশ সুৰক্ষা আইন প্ৰণয়ন কৰা হৈছিল অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ সি 1986 চনত হোৱাট ইজ দ্য
কেমিক্যাল সিম্বল ফৰ গোল্ড সোণৰ ৰাসায়নিক সংকেত কি অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ সি এ ইউ পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰেড ডাটা বুক কণ্টেইনছ ৰেকৰ্ড অফ which of the following ৰেড ডাটা বুকত তলৰ কোনটোৰ ৰেকৰ্ড থাকে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি বিলুপ্ত প্ৰায় উদ্ভিদ আৰু প্ৰাণীৰ ৰেকৰ্ড ৰেড ডাটা বুকত থাকে নেক্সট প্ৰশ্নটো হৈছে on which part of the human eye is the image of an object formed মানুহৰ চকুৰ কোনটো অংশত বস্তু এটাৰ প্ৰতিবিম্ব গঠিত হয় অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ডি ৰেটিনা The historic Earth Summit of 1992 was held in which city 1992 চনৰ ঐতিহাসিক ধৰিত্ৰী সন্মিলন কোনখন চহৰত অনুষ্ঠিত হৈছিল অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ সি ৰিঅ' ডি জেনেইৰ' নেক্সট প্ৰশ্নটো হৈছে উদ্ভিদৰ দেহত প্ৰস্তুত হোৱা খাদ্য কোনটো কলাৰ মাধ্যমেৰে পৰিবাহিত হয় অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি ফ্ল'য়েম পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি মৰিগাঁও জিলাত ফিউজ ৱায়াৰ ইউজড ইন হাউচ হোল্ড ইলেক্ট্ৰিকেল চাৰ্কিটছ শুড হেভ ঘৰুৱা বৈদ্যুতিক বৰ্তনী ব্যৱহাৰ কৰা ফিউজ তাঁৰডালৰ গুণাগুণ কি হ'ব লাগে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি উচ্চ ৰোধ আৰু নিম্ন গলনাংক বন্ধুসকল আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টোৰ দ্বাৰা অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব ধন্যবাদ